নমস্কাৰ স্বাগতম জনাইছো ষ্টাডি খোখা ইউটিউব চেনেলটোলৈ ফ্ৰেন্ডছ আজিৰ এই ভিডিঅ'টোত মই আপোনালোকৰ বাবে লৈ আহিছো কেইটামান ইম্পৰ্টেন্ট জিকে কোৱেশ্চন আনসাৰ আজিৰ টপিকটো হৈছে প্ৰথম অসমীয়াসকল আজিৰ টপিকটো হৈছে প্ৰথম অসমীয়াসকল বলক তেনে ভিডিঅ'টো আৰম্ভ কৰো প্ৰথম কোৱেশ্চনটো হৈছে আজি প্ৰথম অসমীয়া স্নাতক কোন ইয়াৰ আনসাৰটো হৈছে আনন্দৰাম বৰুৱা নেক্সট কোৱেশ্চন প্ৰথম অসমীয়া আইসিএস কোন প্ৰথম অসমীয়া আইসিএস হৈছে আনন্দৰাম বৰুৱাই কোৱেশ্চন নম্বৰ 3 প্ৰথম অসমীয়া ৰাজ্যপাল কোন প্ৰথম অসমীয়া ৰাজ্যপাল হৈছে বিষ্ণুৰাম মেধি কোৱেশ্চন নম্বৰ 4 প্ৰথম অসমীয়া ৰাষ্ট্ৰপতি কোন প্ৰথম অসমীয়া ৰাষ্ট্ৰপতি হৈছে ফখৰুদ্দিন আলী আহমেদ Question number 5 প্ৰথম অসমীয়া পিএইচডি লাভ কৰোতা কোন প্ৰথম অসমীয়া পিএইচডি লাভ কৰোতা হৈছে ময়ুদুল ইছলাম Question number 6 প্ৰথম অসমীয়া চলচ্চিত্ৰ নিৰ্মাতা কোন প্ৰথম অসমীয়া চলচ্চিত্ৰ নিৰ্মাতা হৈছে ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা Question number 7 প্ৰথম অসমীয়া বিলাতত চিকিৎসা গ্ৰহণ কৰা কোন ইয়াৰ আনসাৰটো হৈছে ডক্টৰ আওৰাং শাহ Question number 8 প্ৰথম অসমীয়া উচ্চ ন্যায়ালয়ত বিচাৰপতি কোন ইয়াৰ আনসাৰটো হৈছে হলিৰাম ডেকা 9 নম্বৰ কোৱেশ্চন অসমৰ প্ৰথম উচ্চতম ন্যায়ালয়ৰ বিচাৰপতি কোন ইয়াৰ আনসাৰটো হৈছে পাৰ্বতী কুমাৰ গোস্বামী 10 নম্বৰ কোৱেশ্চন অসমৰ প্ৰথম জাতীয় কংগ্ৰেছৰ সভাপতি কোন আছিল অসমৰ প্ৰথম জাতীয় কংগ্ৰেছৰ সভাপতি আছিল দেৱকান্ত বৰুৱা 11 নম্বৰ কোৱেশ্চন অসমৰ প্ৰথম বেৰিষ্টাৰ কোন উত্তৰ আনন্দৰাম বৰুৱা 12 নম্বৰ কোৱেশ্চন গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰথম উপাচাৰ্য কোন উত্তৰ কৃষ্ণকান্ত সন্দিকৈ 13 নম্বৰ কোৱেশ্চন প্ৰথম অসমৰ বাহিৰৰ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য কোন আছিল উত্তৰ শৰৎ কুমাৰ দত্ত 14 নম্বৰ কোৱেশ্চন অসমৰ প্ৰথম আইনৰ বিষয়ত ডক্টৰেট কোন উত্তৰ জগদীশ মেধি 15 নম্বৰ কোৱেশ্চন অসমৰ প্ৰথম মহিলা এমবিএছ ডিগ্ৰী লাভ কৰোতা কোন উত্তৰটো হৈছে ৰজনীপ্ৰভা দাস 16 নম্বৰ প্ৰশ্ন অসমৰ কোনজন সম্পাদকে এখন আলোচনীত সৰ্বাধিক দিন সম্পাদক হৈ আছিল উত্তৰটো হৈছে শশী ফুকন তেওঁ 1969 চনৰ পৰা এতিয়ালৈ বৰ্তমানলৈকে তেওঁ সম্পাদক হৈ আছে 17 নম্বৰ কোৱেশ্চন দাদা চাহেব ফাল্কে বঁটা লাভ কৰোতা প্ৰথম অসমীয়া কোন উত্তৰ ডক্টৰ ভূপেন হাজৰিকা 18 নম্বৰ কোৱেশ্চন অসমৰ প্ৰথম মহিলা স্নাতক কোন উত্তৰ সুখলতা দুৱৰা আৰু সুধালতা দুৱৰা 19 নম্বৰ কোৱেশ্চন চিকিৎসা শাস্ত্ৰ পঢ়িবৰ বাবে বিলাতলৈ যোৱা অসমৰ প্ৰথম মহিলা কোন উত্তৰ ডক্টৰ নিৰ্মল প্ৰভা চলিহা 20 নম্বৰ কোৱেশ্চন পদ্মশ্ৰী পোৱা প্ৰথম অসমীয়া মহিলা কোন উত্তৰ নলিনীবালা দেৱী ফ্ৰেন্ডছ আজিৰ এই ভিডিঅ'টোত ইমানখিনিয়ে যদি ভিডিঅ'টো ভাল পালে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু
কিবা সুধিব লগা থাকিলে কমেণ্ট কৰি দিব। লগ পাম নতুন এটা ভিডিঅ'ত, তেতিয়ালৈকে জয় হিন্দ।